ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত বিটিচিৰ ওদালগুৰিত নৱনিৰ্বাচিত মন্ত্ৰী বিধায়কক সম্বৰ্ধনা। জিলা বিষ্ণুৰাভা প্ৰেক্ষাগৃহত ত্ৰিবল ইঞ্জিন NDA চৰকাৰৰ বৃহৎ উন্নয়নৰ আশ্বাস অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। সম্বৰ্ধনা সভাত উপস্থিত থকা নৱনিৰ্বাচিত বিধায়ক ক্ৰমে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ৪৭ নং মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো, ৪৮ নং টংলা বিধানসভা সমষ্টিৰ বিধায়ক বিকন চন্দ্ৰ ডেকা আৰু ৪৬ নং ওদালগুৰি সমষ্টিৰ বিধায়ক তথা বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীক ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিয়ে সম্বৰ্ধনা জনায়। উক্ত আড়ম্বৰপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানত অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলা সমিতিয়ে সম্বৰ্ধনাৰে উপচাই পেলায়। ওদালগুৰিৰ পৰা ভুৱন বলিয়াৰ ৰিপৰ্ট AIN লাইভ। এনডিএ হিসাবে ইলেকশন খেলিলো। এনডিএর সহযোগী দল হিসাবে আমার বিজেপি দল এজিপি দল আছে। বিজেপি দল এজিপি দল যথেষ্ট সহায় পাইছো আর এবার বিজেপি দলৰ পৰা জিলা পৰ্যায়ত আজি সম্বৰ্ধনা অনুষ্ঠান হৈছে, যিটো অনুষ্ঠানত নাকি আমাৰ ৰাষ্ট্ৰীয় অসম ৰাজ্যিক বিজেপিৰ সভাপতি ডাঙৰীয়া স্বয়ং নিজে আহিছে। তো মই ৰাইজৰ পৰা মই আজি সম্বৰ্ধনা লৈ ময়ো সুযোগ পালোঁ আমাৰ বিজেপি কৰ্মকৰ্তাসকলক অভিনন্দন দিবৰ বাবে, ধন্যবাদ দিবৰ বাবে মই খুব ভাল পাইছোঁ। আৰু মই কৈছোঁ আহি থকা দিনত আমাৰ যি মিত্ৰ দলৰ যি নিয়ম নীতি সেইটো আমি মানি চলিম আৰু এক হিচাপে আমি কাম কৰি যাম। সকলৰ উন্নয়নৰ কাৰণে কাম কৰিম। আমাৰ জিলা উন্নয়ন হ'ব লাগিব, বিটিচি উন্নয়ন হ'ব লাগিব, অসম উন্নয়ন হ'ব লাগিব। এই ধাৰাৰে আমি কাম কৰি যাম। নিশ্চিতভাৱে এটা কথা আচলতে ক'ব লাগিব, ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে বিটিচি চুক্তিৰ পিছৰ পৰাই। আমাৰ মাটি বাৰীত লৈ যিটো সমস্যা, মাটি কিনিলে পাৰ্মিশ্যন আপোনাৰ কোকৰাঝাৰ আনিব লাগে, এই ক্ষেত্ৰত আপুনি যিহেতুকে কেবিনেটৰ দায়িত্বত আছে, কি ধৰণে আপুনি আগুৱাই লৈ যাব? মাটি বাৰী ট্ৰেন্সফাৰ ছাবজেক্ট আৰু আমাৰ দলৰ সভাপতি বা বিটিচিৰ মুৰব্বী খুব চিৰিয়াছ। তেখেতে যিমান মেল মিটিং যাক সদায় এটা কথাকে কয়, যোৱা ৬টা মাহত নিৰ্বাচন হৈ থকাৰ বাবে মাটিৰ কাম কাজটো আৰম্ভ কৰিছে যদিও বেছি আগবাঢ়িব পৰা নাই। এতিয়া নিৰ্বাচন শেষ হৈ গ'ল। তেখেতে যেনেকৈ প্ৰতিশ্ৰুতি দিছিল এইমতে বিটিচি বাকী ইয়াৰ যি একেবাৰে আচল নাগৰিক এইসকলক মাটি দিয়াৰ ব্যৱস্থাটো তেখেতে কৰিব বুলি ইতিমধ্যে কথা নিৰ্বাচন খেলিবৰ বিজেপি ৰাজ্যিক সভাপতি তেখেতৰ নেতৃত্বত আমাৰ ওদালগুৰি সমষ্টিত আমি 4জন বিধায়ক নিৰ্বাচিত হৈছোঁ। গতিকে সেই 4জন বিধায়কক NDA হিচাপে তেওঁলোকে সম্বৰ্ধনা জনাইছে। মই সঁচাকৈ নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু NDA পাৰ্টনাৰ বিজেপি, এজিপি আৰু আমাৰ BPF একদম জিলা পৰ্যায়ৰ নেতাৰ পৰা আৰম্ভ কৰি গ্ৰাম্য লেভেলৰ যিসকল নেতা কৰ্মী আছে সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে নিষ্ঠা সহকাৰে কাম কৰাৰ কাৰণে আমি ওদালগুৰি জিলাত 4জনকৈ বিধায়ক আমি নিৰ্বাচিত হ'বৰ কাৰণে আৰু বিশেষভাৱে আজি মই আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ ওদালগুৰিত বহুত সমস্যা আছে, এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু তেওঁলোকৰ পৰা আমি সহায় সহযোগ পাম, সেইখিনি আমি আশা কৰিছোঁ। আৰু বিশেষভাৱে আজি মই নতুনকৈ নিৰ্বাচিত হোৱাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে আমি বিটিচি চৰকাৰে বিচৰা ধৰণে ওদালগুৰি এটা মিনি ছেক্ৰেটেৰিয়েট আমি বিচাৰিছিলোঁ। যোৱা নিৰ্বাচনৰ আগতে তেখেতে আহি সেইটো আধাৰশিলা স্থাপন কৰিলে আৰু আমি আশা কৰিছোঁ সেই মিনি ছেক্ৰেটেৰিয়েট খুব সোনকালে নিৰ্মাণ হ'ব, সেইটো আমি আশা কৰিছোঁ। আৰু সেইটো সম্পূৰ্ণ হ'লে আমাৰ ওদালগুৰি তথা তামোলপুৰ এই অঞ্চলৰ ৰাইজৰ যি আকাংক্ষা সেইটো পূৰণ হ'ব বুলি আশা কৰিছোঁ। আমি খুব সোনকালে সেইটো পাম। আৰু বিশেষভাৱে আমাৰ ওদালগুৰি ৰেলৱে লাইনৰ ওপৰত যিটো ফ্লাইঅভাৰ আছে, সেই ফ্লাইঅভাৰখনো তেখেতে আমাৰ নিৰ্বাচনৰ আগতে আহি আধাৰশিলা স্থাপন কৰিলে। গতিকে তেখেতক মই ধন্যবাদ জনাইছোঁ। এনেকুৱা ধৰণৰ নানা সমস্যা তেখেতে সমাধান কৰিবৰ কাৰণে আশা কৰিছে। আৰু বিশেষভাৱে আমাৰ ওদালগুৰিত দাবী কৰি আছোঁ যে ওদালগুৰি এটা পূৰ্ণাংগৰূপে আমাৰ বিশ্ববিদ্যালয় লাগে। সেই বিশ্ববিদ্যালয়ৰ কাৰণে ইতিমধ্যে আমি বিটিচি চৰকাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰিছোঁ এই বিশ্ববিদ্যালয়টো দিবৰ কাৰণে আৰু ইতিমধ্যে তেখেতে সেই বিশ্ববিদ্যালয়টো দিব। ইয়াৰ উপৰিও আমাৰ ওদালগুৰিত
মেডিকেল কলেজ ইয়াত নাই। অসমৰ প্ৰায়বিলাক জিলাত প্ৰায় মেডিকেল কলেজবিলাক হৈ গ'ল। গতিকে আমি এই মেডিকেল কলেজৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগৰ চৰকাৰ দিনতে আমি আলোচনা কৰিছিলোঁ আৰু সেইকাৰণে আমি দিম বুলি ভাবিছোঁ। গতিকে আমি সকলোৱে সহায় কৰিম যাতে এই দুটা অনুষ্ঠানটো যাতে ওদালগুৰিত খুব সোনকালে আমি যাতে পাব পাৰোঁ। নিশ্চিতভাৱে বেছি জনগণে NDAৰ প্ৰতি যি এক ব্যাপক জনাদেশ দিলে তাৰ বাবে BTC-বাসী পৰম শ্ৰদ্ধেয় ভোটাৰ ৰাইজলৈ আমি NDAৰ পক্ষৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে যি আশাৰে BTC-বাসীয়ে NDA চৰকাৰ প্ৰতিষ্ঠা কৰাত সহযোগ কৰিলে সেই আশা আকাংক্ষাসমূহ আমি আগন্তুক 5 বছৰত পৰ্যায়ক্ৰমে প্ৰাথমিকতাৰ আধাৰত সমাধান কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত BTC-বাসীৰ যি দীৰ্ঘদিনীয়া কিছু দাবী আছে, কিছু তেওঁলোকৰ আশা আছে, এইখিনি আমি পূৰণ কৰাৰ বাবে BTCৰ আমাৰ আটাইকেইগৰাকী নিৰ্বাচিত বিধায়ক সাংসদ আমি টিম হিচাপে BTC প্ৰশাসন আমি ট্ৰিপল ইঞ্জিনৰ চৰকাৰে একেলগে আমি আগবাঢ়িম আৰু নিশ্চিতভাৱে ওদালগুৰি জিলাখন যিহেতু BTCৰ অন্যতম এখন জিলা, গতিকে ওদালগুৰি জিলাৰ বিভিন্ন বিকাশমুখী কাৰ্যসূচী আমি আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা কৰিছোঁ। কিছু সপোনো আছে। এখন মেডিকেল কলেজ আমি ওদালগুৰিত প্ৰতিষ্ঠা কৰিব লাগে। তাৰ লগে লগে ইয়াৰ যি বান গৰাখহনীয়াৰ সমস্যা আছে, সেই সমস্যাখিনিৰো আমি পৰ্যায়ক্ৰমে সমাধান কৰিব লাগে। ৰাস্তা ঘাটৰ কথা আছে। আমাৰ বহু যুৱক যুৱতী কৰ্মসংস্থাপনহীন হৈ আছে। ইয়াত কৃষিৰ বহুত এটা সুযোগ সম্ভাৱনা আছে। গতিকে এনেধৰণৰ যিবিলাক বিষয় আছে, এই বিষয়বিলাক আমি আগন্তুক দিনত টিম NDA হিচাপে আমি আগবঢ়াই লৈ যাম। আপোনাৰ নেতৃত্বত অসমত চেঞ্চুৰী পাৰ কৰিলে আচলতে সামূহিক নেতৃত্বত মই বা কোনো ব্যক্তিৰ কথা আমি দলৰ যি পৰম্পৰা, এই পৰম্পৰা অনুসৰি আমি কালেক্টিভলি সামূহিকভাৱে নিৰ্বাচন খেলিছোঁ। নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম আমি সন্মুখত প্ৰথম স্থানত ৰাখিবই লাগিব। তাৰপিছত আমাৰ BPF দলৰ সভাপতি এডামা মহিলাই ডাঙৰীয়া, অগপ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, আমাৰ আবাহচুং যৌথ সংগ্ৰামী মঞ্চৰ সভাপতি অংকেশ্বৰ ৰাভা ডাঙৰীয়া, সন্মিলিত গণশক্তি অসমৰ আমাৰ সভাপতি পৰমানন্দ সাৰেংগীয়া ডাঙৰীয়া, তামাম আমাৰ জ্যেষ্ঠ নেতৃত্ব আৰু বুথৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ যি কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীয়ে আমাক যি গভীৰ আশা আৰু বিশ্বাসেৰে ইমান ব্যাপক জনাদেশ দিছে, নিশ্চিতভাৱে জনাদেশক আমি সন্মান কৰিম আৰু বিনয়ীভাৱে ৰাইজৰ লগত থাকি সেৱা আগবঢ়াবৰ কাৰণে আমি পুনৰ এবাৰ সংকল্প গ্ৰহণ কৰিছোঁ। নগাঁও উপ নিৰ্বাচনৰ বিষয় বা ডেটটো নিৰ্বাচন আয়োগে ঠিক কৰিব। তথাপিও আমি এইবাৰ খুব জিকাৰ বাবে নগাঁও উপ নিৰ্বাচন, নগাঁও লোকসভাৰ নিৰ্বাচন জিকাৰ বাবে আমি ইতিমধ্যে পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত এখন 12জনীয়া সমিতি আমি গঠন কৰিছোঁ। তেওঁলোকে ইয়াৰ বিভিন্ন দিশ চোৱা চিতা কৰিব আৰু আমি এবাৰ ইতিমধ্যে তেওঁলোকৰ লগত কথা বতৰা পাতিছোঁ। অতি সোনকালে আমাৰ শপত গ্ৰহণ ইত্যাদি যিবিলাক কাম আছে, অসম বিধানসভাৰ অধিৱেশনো আছে 21 পৰা 26 তাৰিখলৈকে। তাৰপিছত আমি পৰিকল্পিতভাৱে আৰু কেইবাটাও নিৰ্বাচন আছে, সেইবিলাকৰ কথা পাতিব লাগিব। মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে, তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে, শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনো ডিউ হৈ আছে, সেইটো কৰিব লাগিব। তাৰপিছত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন, আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে। এনেকুৱা কেইবাটাও নিৰ্বাচন আছে, গতিকে যিবিলাক নিৰ্বাচন আমি হয়তো এবছৰৰ ভিতৰত আমি অনুষ্ঠিত কৰিব লাগিব আৰু তাৰ কাৰণে আমি সাজু হ'ব। কংগ্ৰেছৰ বিৰোধী যিটো আচলতে দলপতিক লৈ বিৰোধ চলি আছে, তেওঁলোকৰ বিষয় কথাটো কি ক'ব? আমিতো ইয়াৰ আগত যিখিনি মই শুনিছিলোঁ 1/6 অফ দি টোটেল ষ্ট্ৰেংথ লাগে, এতিয়া আকৌ শুনিছোঁ 1/10 লাগে বুলি। 1/10 হ'লে বিৰোধী দলৰ বা মানে দলপতিৰ মৰ্যাদা কোনোবা হয়তো পাব, যদি সেইটোৱে হয়। মাইনৰিটিক বিচাৰিছে দলপতি দিয়াৰ কথা এতিয়াতো আৰু কংগ্ৰেছ দলটো আৰু
মেজৰিটি হৈ থকা নাই। কংগ্ৰেছ দলটোতো মই আগতেও কৈছিলোঁ, নিৰ্বাচনৰ পূৰ্বেও কৈছিলোঁ, নিৰ্দিষ্ট সংখ্যক এলেকাত তেওঁলোক মানে তেওঁলোকৰ সাংগঠনিক শক্তি বা নিৰ্বাচনী ফলাফল লাভ কৰিব। সেইটোৱে হৈছে খিলঞ্জীয়া মানুহে কংগ্ৰেছক বৰ্জন কৰিছে, বিৰোধীক বৰ্জন কৰিছে, একচেপ্ট এটা বা দুটা চিট বাদ দিয়ে। ভোট বিভাজনৰ কাৰণে শিৱসাগৰ আমি হাৰিলোঁ, ভোট বিভাজনৰ কাৰণে আবৈচা হাৰিলোঁ। গতিকে এনেকুৱা ধৰণৰ দুই এটা দিশ আহিছে। এই দুই এটা দিশ অপবাদ ক'ব গ'লে, বাকীখিনিতো আৰু খিলঞ্জীয়া মানুহে একেবাৰে স্বতঃস্ফূৰ্তভাৱে হৃদয়ৰ পৰা মূৰৰ চুলি ছিঙি NDAক আশীৰ্বাদ কৰিছে। কংগ্ৰেছৰ নামটো চেঞ্জ হোৱাৰ চান্স আছে নেকি? তেওঁলোকে চেঞ্জ কৰি ল'লে ভাল, তেতিয়াহ'লে তেওঁলোকৰ আৰু ভোট বেংকত কাৰণ আৰু বেলেগে নহ'লে মানে দখল কৰিবৰ কাৰণে আগবাঢ়ি আহিব পাৰে। গতিকে তেওঁলোকে নামটো চেঞ্জ কৰি ল'লে ভাল। কি নাম দিলে ভাল হ'ব? কিবা নামটো মইতো আগতে কৈছোঁ APCCM। মানে নগাঁও নিৰ্বাচনত এটা বস্তু গুণাগাথা হৈ আছে যে দেৱব্ৰত শইকীয়া বিজেপিলৈ আহিব আৰু নগাঁও প্ৰাৰ্থী হ'ব। আচ্ছা, কিমান সঁচাই? এতিয়া আমি কোন আহিব কোন যাব এইবিলাক কথালৈ মাথা মাৰা নাই। নগাঁৱত যোনেই প্ৰাৰ্থী নহওক, আমি তেওঁক জিকাবৰ কাৰণে আমি সম্পূৰ্ণ সাংগঠনিক যিটো তৎপৰতা লাগে, ইয়াৰ যি প্ৰস্তুতি লাগে, সেই প্ৰস্তুতিখিনি আমি কৰিম। দেৱব্ৰত শইকীয়াক ল'ব নেকি? এতিয়া চাওক, যদি সনাতনী কোনোবা ব্যক্তি আহিব বিচাৰে, আই অসমীৰ কাৰণে, মা ভাৰতীৰ কাৰণে কাম কৰিবৰ কাৰণে, জনতাৰ সেৱা কৰিবৰ কাৰণে, নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি সনাতনী শক্তিৰ কাৰণে দুৱাৰ খোলা থাকিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।